নমস্কাৰ আজি মই যেটো বিষয়ৰ ওপৰত ক'ব আহিছো এইটোৰ বিষয়ে ক'বলৈ মোক বহুতে অনুৰোধ কৰি আছিল কাৰণ এইটো বহুত জৰুৰী বিষয় আৰু এই নামটো আপোনালোকে সকলোৱে শুনিছে আজিৰ বিষয়টো হ'ল পাইলছ শুনিছে নিশ্চয় আচ্ছা পাইলছৰ বিষয়ে জনাৰ আগতে আপুনি জানিব লাগিব যে আমাৰ শৰীৰত তেজ চলাচল কৰিবৰ কাৰণে কেইবিধমান পাইপ থাকে স্পেশালি দুবিধ পাইপ থাকে ঠিক আছে আমাৰ যে নীলা নীলা দেখা পায় নহয় নীলা নীলা সেউজীয়া সেউজীয়া সেইবোৰ হ'ল ভেইন ঠিক আছে ভেইন বা হীৰা আৰু যিবোৰ ভিতৰত থাকে এই যে চুলে যে পালছ গম পায় টাক 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 সেইবিধ হ'ল আৰ্টাৰী মানে হ'ল ধমনী ঠিক আছে আমাৰ শৰীৰৰ প্ৰতিটো অংগতে এই আৰ্টাৰী বা ভেইন থাকে ঠিক তেনেদৰে আৰ্টাৰী আৰু ভেইন ক'ত থাকে পায়খানা ৰাস্তাত এইটো হ'ল ৰেক্টাম এইখিনি দেখিছে এইখিনি এনেকে পায়খানা জমা হোৱা ঠাই ৰেক্টাম বুলি কয় আৰু এইখিনি ওলাই যোৱা ঠাই ইয়াই কোৱা হয় গুহ্য দ্বাৰ দ্বাৰ মানে দৰ্জা এইখিনি গুহ্য দ্বাৰ দৰ্জা নৰ্মেলি এই বস্তুবিলাক নাথাকে ঠিক আছে আমি জাস্ট কল্পনা কৰক যে এনেকে মাংস পেশী আছে সাইডৰ ফালে আৰু ইয়াত এবিধ ভাজ এবিধ থাকে নৰ্মেলি এইটো এটা গুহ্য দ্বাৰ এইখিনি ৰেক্টাম য'ত পায়খানা জমা হৈ থাকে ঠিক আছে আৰু এইখিনি পায়খানা ওলোৱা ৰাস্তা ওকে ইয়াতো আছে ভেইন ঠিক আছে ইয়াত থকা ভেইন বিলাক যেতিয়া ফুলি উঠে এনেকে বাহিৰতো ফুলি উঠিব পাৰে ভিতৰতো ফুলি উঠিব পাৰে আৰু ভিতৰত ফুলি উঠি বাহিৰলৈ ওলাই আহিব পাৰে এনেকে ফুলি উঠিলে ইয়াক কোৱা হয় পাইলছ বস্তু বুজি পালানে এই ভেইন বিলাক মানে এই যে হীৰা বিলাক এই যে ইয়াত বাহিৰত দেখা পাওঁ ঠিক তেনে ধৰণৰ হীৰা পায়খানাৰ ৰাস্তাৰ ভিতৰত থকা হীৰাবোৰ যদি ফুলি উঠে তেতিয়াহ'লে সেইবোৰক কোৱা হয় পাইলছ কিয় ফুলি উঠে কি দৰকাৰ ফুলি উঠা এইবোৰ আমি জানিব লাগিব কাৰণ তেতিয়াহে আমি প্ৰতিৰোধ কৰিব পাৰিম পাইলছক নহয় জানো এতিয়া একদম মন দি শুনিব সেইখনকে ভিডিঅ'টো চাব ধৰি লওক এইডাল নৰ্মেল ভেইন ঠিক আছে নৰ্মেল ভেইন এইখিনি নাছিলে আগতে ঠিক আছে এইখিনি নাছিলে নৰ্মেল ভেইন ধৰি লওক এইডাল নৰ্মেল ভেইন ঠিক আছে কি হ'ল যে কিবা কাৰণত এটা ঠাইত এই ঠাইটো ধৰক সদায় ঘহনি খাই ঠেলা হেঁচা খাই এই ৱালখন পাতলা হৈ গ'ল এই ৱালখন যেতিয়া পাতলা হৈ যাব কি হৈ যাব কওকচোন এই ৱালখন পাতলা হৈ যোৱাৰ লগে লগে তেজে ঠেলি এইটো এটা এনেকে টেমুনা বনাই দিব হয়নে কাৰণ ৱালখন পাতলা হৈ গ'ল টেমুনা হৈ ওলাই যাব এই যে টেমুনা হৈ ওলাই যায় ঠিক তেনেদৰে আপোনালোকে ভালকে নজৰ কৰকচোন এইটো এটা টেমুনা মানে যেতিয়া পায়খানাৰ ৰাস্তাত থকা ভেইন বিলাকত খুব জোৰে জোৰে প্ৰেছাৰ পৰিব খুব জোৰে জোৰে ঘহনি খাই থাকিব বাৰে ঘহনি খাই থাকিব এদিনাখন অতিষ্ঠ হৈ সিহঁতে বাহিৰলৈ ওলাই আহে ঠিক আছে এইটো যদি বাহিৰত ওলাই এইটো কোৱা হয় এক্সটাৰ্নেল হিমৰয়েডছ মানে হ'ল পাইলছ মেডিকেল টাৰ্মছত মানে হিমৰয়েডছ বুলি কোৱা হয় পাইলছক এইটো হ'ল ইণ্টাৰনেল হিমৰয়েডছ বা ইণ্টাৰনেল পাইলছ আৰু এইবিধ পাইলছ হৈছে ভিতৰত কিন্তু বাহিৰলৈ ওলাই আহিছে এইটো কোৱা হয় প্ৰলেপছ ঠিক আছে এইটো প্ৰলেপছ হৈ গৈছে মানে বাহিৰলৈ ওলাই গৈছে ওকে এতিয়া কথাটো হ'ল এই পাইলছবোৰ হয় কিয় ফুলি উঠে কোনে ঘঁহিব যায় আপুনিতো ঘঁহিব নাযায় হয় নাই কোনে ঘঁহিব যায় আচলতে কি হয় প্ৰায়ে যদি কোষ্ঠকাঠিন্য হৈ থাকে পায়খানা টান হৈ থাকে তেতিয়াহ'লে পায়খানা যেতিয়া উলিয়াব ট্ৰাই কৰে নহয় পায়খানা ওলাই তেতিয়া ঘঁহি আহে সদায় হেঁচা দি আহে তেতিয়া হ'ব পাৰে এনেকুৱা ধৰণৰ মানে কি হয় ভেইনটো ফুলি যাব পাৰে আৰু হ'ব পাৰে কি জানেনে যেতিয়া আপুনি মোবাইল লৈ লেট্ৰিনত বহে আজিকালি খুব নিচা হৈছে ন মোবাইল লৈ বহিছে কিমান সময় বহিছে ঠিকে নাই পাবজি খেলি পায়খানা কৰিছে সেইখিনি সময়ত কি হয় আপোনাৰ কণ্টিনিউৱাছ প্ৰেছাৰৰ ফলত ইয়াত বেছিকৈ প্ৰেছাৰ পৰিব পাৰে বেছিকৈ প্ৰেছাৰ পৰিলে হ'ব পাৰে পাইলছ আৰু এটা হ'ব পাৰে যে আপুনি পায়খানা কৰাৰ সময়ত খুব জোৰ দিয়াৰ ফলতো হ'ব পাৰে এই ভেইন প্ৰলেপছ হ'ব পাৰে ভেইন ফুলি যাব পাৰে লেট্ৰিনে খুব বেছি জোৰ দিব পাৰে তেতিয়া হ'ব পাৰে আৰু এটা নৰ্মেলি কেতিয়া হয় জানেনে যেতিয়া মহিলা মানুহ এগৰাকী প্ৰেগনেণ্ট হয় তেতিয়া কি হয় পেটত গৰ্ভাশয় আৰু শিশুটোৱে ইমান ঠাই লৈ লয় যে য'ত লেট্ৰিন জমা হয় তাত অলৰেডি লেট্ৰিনে বহুত প্ৰেছাৰ দিয়া আৰম্ভ কৰে কিন্তু এটা ভাল কথা যে গৰ্ভৱতী মহিলা যেতিয়া বাচ্চাটো জন্ম দিব তাৰপিছত বহুত ক্ষেত্ৰত দেখা যায় যে এই পাইলছটো নিজে ঠিক হৈ যায় ঠিক আছে এতিয়া প্ৰশ্ন আহিল যে পাইলছটো হয় কিন্তু পাইলছ হ'লে লক্ষণ কি দেখা দিব পাইলছৰ একমাত্ৰ এটাই লক্ষণ পাইলছক একচুৱেলি কোৱাই হয় যে পেইনলেছ ব্লিডিং মানে বিষ নোহোৱা তেজ ওলাব তেজ কেনেকৈ ওলাব টুপকে এনেকে যদি ইয়াৰ পৰা টুপ পায়খানা কৰে টুপকে তেজ ওলাব ঠিক আছে পেইনলেছ ব্লিডিং কিন্তু পাছফালে কি হয় ধৰি লওক আপোনাৰ পাইলছ হৈছে আৰু লগতে এই কাষৰ টিচুবিলাকো ইনফ্লেম হৈছে
আৰু ইয়াত ইনফেকশ্যন ষ্টাৰ্ট হৈছে তেতিয়া কি হ'ব তেতিয়া পায়খানা কৰোঁতে আপোনাৰ ব্লিডিঙৰ লগতে বিষো হ'ব পাৰে সেয়েহে এইবিলাক বস্তু ফটককৈ ডিফাৰেঞ্চিয়েট কৰিব নোৱাৰি কিন্তু প্ৰথমতে পাইলছ আৰম্ভ হয় পেইনলেছ ব্লিডিং মানে বিষ নোহোৱা ব্লিডিং আৰু লগতে পাছলৈ কি হ'ব পাৰে পায়খানাৰ ৰাস্তাত খজুৱতি হ'ব পাৰে বস্তুটো সেইকাৰণে মনত ৰাখিব লাগিব যে প্ৰথমতে আৰম্ভ হ'ব পেইনলেছ ব্লিডিং কিন্তু পাছলৈ আপোনাৰ বিষো হ'ব পাৰে বা পায়খানাৰ ৰাস্তাত খজুৱতিও আৰম্ভ হ'ব পাৰে এতিয়া কথাটো হ'ল আপুনি এনে কি খাদ্য খাব যাৰ ফলত এই পাইলছটো আপুনি প্ৰতিৰোধ কৰিব পাৰে ইয়াত মই লিখি থৈছোঁ এখন মোৰ আখৰ ইমান ঠিক নহয় দেখা পাইছেনে নাজানো ইয়াত চাবচোন দেখা পাইছেনে ইয়াত মই লিখিছোঁ ওপৰত কি খাব তলত লিখিছোঁ কি নাখাব বা কমাই খাব ওপৰত কি খাব মষ্ট প্ৰবলি লাইট পৰিছে ইয়াত একো নহয় ইয়াত লিখিছোঁ মই পানী 3 লিটাৰ মানে সদায় কমচে কম পানী 3 লিটাৰ খাব লাগিব আপুনি শাক পাচলি আমি অসমীয়া মানে শাক পাচলি যথেষ্ট খাওঁ বহুত বঢ়িয়া শাক পাচলি কিয় খাবলৈ মই আপোনাক কৈ আছোঁ আৰু খাব লাগিব ফল মূল যিকোনো ফল মূল আপুনি চাওক শাক পাচলি আৰু ফল মূল এই দুবিধ যে বস্তু লিখিছে এই দুবিধ বস্তুত থাকে ফাইবাৰ হাই ফাইবাৰ থকা বস্তুবিলাক খালে কি হয় জানে আপুনি এতিয়া হাই ফাইবাৰ থকা বস্তু খালে তেতিয়া কি হয় শৰীৰে সেই ফাইবাৰৰ পৰা ভাল ভাল বস্তুবিলাক লয় আৰু যিবিলাক ফাইবাৰ আপোনাৰ চলিবল নহয় সেইবিলাক এৰি দিয়ে ফাইবাৰখিনি আহি ক'ত জমা হয় পায়খানাৰ এইখিনিতে যেতিয়াই ফাইবাৰখিনি ইণ্টেষ্টাইনৰ মাজেৰে নামি আহি থাকিব মানে এই নাড়ী ভুঁড়িৰ মাজে নামি আহি থাকিব তেতিয়া কি কৰে ইণ্টেষ্টাইনৰ পৰা পানী এবজৰ্ব কৰে আৰু ফাইবাৰবিলাক ফুলি যায় আৰু ফাইবাৰবিলাক ইয়াত আহে পায়খানাৰ লগত মিক্স হৈ যায় আৰু পায়খানাটো লুপথুপীয়া কৰি দিয়ে কাৰণ অলৰেডি পানী এবজৰ্ব কৰি আহিছে পায়খানা যেতিয়া লুপথুপীয়া হৈ যাব আৰামছে পায়খানা ওলাই যাব তেতিয়া আপোনাৰ কনষ্টিপেশ্যন নহ'ব আৰু পাইলছ হোৱাৰ চান্স কম থাকে সেয়েহে আমি বাৰে কওঁ যে আপুনি ফাইবাৰযুক্ত আহাৰ খাওক শাক পাচলি খাওক ফল মূল খাওক ফাইবাৰযুক্ত আহাৰ খালে আৰু এটা উপায় আৰু এটা লাভ কি আছে জানেনে আপোনাৰ কলন কেঞ্চাৰ নহয় কলন কেঞ্চাৰ মানে হ'ল আমাৰ পেটৰ নাড়ী ভুঁড়ি একেবাৰে শেষৰখিনি কোৱা হয় কলন আৰু কলন কেঞ্চাৰ বহুত মানুহৰ দেখা যায় যদি আপুনি শাক পাচলি ফল মূল খাই থাকে তেন্তে কলন কেঞ্চাৰ হোৱাৰ চান্স কম থাকে এতিয়া কথাটো হ'ল কি খাদ্য বা কি দ্ৰব্য আপুনি খাব নালাগে এখন লিষ্ট বনাই থৈছোঁ ৰঙা আখৰেৰে মানে ডেঞ্জাৰ এইখন লিষ্টত লিখি থোৱা আছে কি নাখাব বা কমাই খাব প্ৰথমতে কি লিখিছোঁ চৰ্বি জাতীয় খাদ্যবিলাকে কি কৰিব আপোনাৰ পায়খানাটো টান কৰাৰ চান্স থাকে হয়নে আৰু পানীটো ইয়ালৈকে আহি নাপায় বস্তু বুজিছে তো সেয়েহে আপুনি চৰ্বি জাতীয় খাদ্যটো কমাই খাব লাগিব মাংস খালেও বিৰাট কনষ্টিপেশ্যন হয় বিৰাট কষ্টকাঠিন্য নহয় 3 নম্বৰটো হ'ল কণী তাৰপিছত জ্বলা মছলা মদ্যপান আৰু ধূম্ৰপান এইবিলাক বস্তুৱে পায়খানা কনষ্টিপেশ্যন হোৱাত সহায় কৰে আৰু যাৰ ফলত কি হয় এনেকুৱা ধৰণৰ প্ৰব্লেমবিলাক দেখা যায় আচ্ছা পাইলছৰ কথা কৈ থাকোঁতে এটা কথা মনলৈ আহে যে পাইলছ যদি হৈছে এইটো বহুত ডাঙৰ বেমাৰটো নহয় বাৰু বুজিছোঁ আপুনি কৈছে কিন্তু পাইলছটো ঠিক কেনেকৈ কৰিব পৰা যায় চাওক মোৰ মতে মোৰ ফালৰ পৰা এটা উপদেশ আপোনালৈ থাকিব যেতিয়া আপুনি পাইলছৰ প্ৰথম চিম্পটম পায় ব্লিড হৈছে আপুনি লগে আপোনাৰ ওচৰৰ এজন চাৰ্জিকেল স্পেচিয়েলিষ্টক দেখাই লওক কাৰণ চাৰ্জিকেল স্পেচিয়েলিষ্ট হ'ল এই বেমাৰটোৰ স্পেচিয়েলিষ্ট হয় তেখেতলোকে প্ৰথমতে যেতিয়া আপুনি যাব ভালকৈ তেখেতে আপোনাক পৰীক্ষা কৰি চাব আপোনাক শুব দিব এফালে কাটি কৰি শুব দিব ভৰি এখন এফালে দাঙি দিব আৰু ভালকৈ পায়খানা ৰাস্তা চাব তাত চেক কৰিব যে আপোনাৰ পাইলছটো কিমান গ্ৰেডৰ ফালে আছে একেবাৰে ভিতৰত আছে নে অলপ ওলাইছে বেছি ওলাইছে নে বাহিৰ আছে চব ফালে চাব ঠিক আছে সেইটো হিচাপত আপোনাৰ ট্ৰিটমেণ্ট নিৰ্ধাৰণ কৰা হ'ব যদি সৰু পাইলছ তেতিয়াহ'লে লগোৱা মেডিচিন খোৱা মেডিচিন পায়খানা ঢিলা কৰা মেডিচিন আৰু এটা কোৱা হয় চিট বাথ বুলি কোৱা হয় আপুনি কুহুমীয়া পানীত টাব এটাত কুহুমীয়া পানীত এই বিটাদিন 2 চামুচমান লৈ আপুনি 15-20 মিনিটমান আপুনি সেকিব লাগে নিজকে মানে আপুনি বহিব লাগে সেইটো কয় চিট বাথ এনেকুৱা ধৰণৰ কিবা অলপ আপোনাক ঔষধ দি মেলি আপুনি আৰাম পাই যাব কিন্তু যদি কেতিয়াবা অলপ বেছি হৈ যায় ধৰক আপুনি অৱহেলা কৰিলে বাহিৰলৈ ওলাই আহিলে তেতিয়া কি হৈ যায় তেতিয়া আপোনাৰ অপাৰেশ্যন কৰিবলৈ হ'ব পাৰে আৰু কিছুমান উপায় থাকে এটা উপায় এনেকুৱা ধৰণৰ এইখিনি যিটো লিখিছে গুৰিত নহয় এই গুৰিতে কি হয় এনেকৈ বেন এডাল বান্ধি দিয়ে মানে চেপা খালে তেতিয়া এইখিনি নিজে শুকাই যায় আৰু এটা উপায় আছে ইয়াতে নহয় এইটো জেগাতে আপোনাক এটা ইনজেকশ্যন দিলে কি হয় এইখিনি অঞ্চল শুকাই যায় মানে ভেইনৰ এই পাৰ্টটো শুকাই যাব ঠিক আছে যদি তথাপিও ঠিক নহয় তেতিয়াহ'লে এইটো কি হয় ৰিছেকশ্যন কৰা হয় কাটি দিয়া হয় ঠিক আছে তাৰপিছত কথাটো হ'ল যে মোৰ পাইলছ হোৱা নাই মোৰ হৈছে ফিছাৰ এই ফিছাৰ বস্তুটো কি ফিছাৰ বস্তুটো আপোনাক বুজাই আছোঁ লেট্ৰিনৰ যিখিনি দুৱাৰদলি মানে গুজ্জ দুৱাৰ ইয়াতে কি হয় বহুত জোৰে জোৰ দিয়াৰ ফলত কেতিয়াবা ইয়াত ফাট মেলে এনেকৈ ফাট মেলে আপোনালোকে দেখিছেনে ভৰিৰ তলত যে এই পানীয়ে খালে ফাট মেলে ঠিক তেনেদৰে ইয়াত ফাট মেলে আৰু নেক্সট এনেকৈ ফাট মেলিব পাৰে সৰু হ'ব পাৰে ডাঙৰ হ'ব পাৰে আৰু নেক্সট টাইম পায়খানা জোৰ দিলে সেই ফাটটো আৰু ফাটো পাৰে ফিছাৰ মানে ফাক বুজিছে ফিছাৰটোক লিখা হয় FISSURE
FISSURE এই ফিচাৰটো হ'লে ব্লিডিং নহয় ব্লিডিং হোৱাৰ চান্স কম থাকে কিন্তু এই ফিচাৰত প্ৰথমৰ পৰাই আপোনাৰ এক্সট্ৰিম পেইন হ'ব সেয়েহে যদি বিগ বেছি আছে আপুনিতো অলৰেডি সাৰ্জিকেল স্পেচিয়েলিষ্টৰ তাত যাবই আপোনাৰ ডক্টৰে ক'ব পাৰে যে পাইলছ নহয় আপোনাৰ ফিচাৰে ট্ৰিটমেণ্ট অলমষ্ট সিমিলাৰ হয় এটো যদি বেছি হয় ট্ৰিটমেণ্ট আপোনাৰ অপাৰেশ্যন কৰিব লগা হয় কম অৱস্থাত আপোনাক কি হয় মেডিচিন দিয়া হয় আৰু কি কৰা হয় লগাব মেডিচিন দিয়া হয় আৰু লগতে আপোনাৰ পাইখানাটো অলপ ঢিলা কৰি ৰখা হয় মানে বেছি টান হ'লে ফাটাৰ চান্স থাকে ন বুজি পাইছে আৰু এবিধ বেমাৰ আছে ফিস্টুলা বুলি কয় ফিস্টুলা হেতু হল ফিস্টুলা FISTULA ফিস্টুলাটো আৰু ইন্টাৰেষ্টিং বেমাৰ ফিস্টুলাটো হল নিয়ম মতে আমি ইফালে পাইখানা ওলাব লাগে ঠিক আছে কিন্তু কি হয় কিতাবা এনেকে পাইখানা ৰাস্তাৰ কাষেৰে এইখিনি এটা কাষেৰে এইখিনি কাষেৰে এটা নিজাকে ৰাস্তা বনি যায় বেলেগকে মানে এনেকা ৰাস্তা বনি যায় বুজি পাইছে ইয়াত পাইখানাখিনি আহে ইফালে ওলাই নৰমালি ইফালে পাইখানা আহে ইফালে ওলাব লাগে কিন্তু সৰু এটা ৰাস্তা বনি যায় বুজি পাইছে কিবা ঘাঁ ফুৰা হ'ল ইনফেকচন হ'ল মানে ঘাঁ খাওঁতে ঘাঁটো আহি এনেকে ৰাস্তা বনি তেতিয়া কি হয় ইফালেও পাইখানা ওলাব পাৰে ইফালেও পাইখানা ওলাবই ইফালে পাইখানা ওলাব পাৰে এইটো কোৱা হয় ফিস্টুলা এইটোতো 100% অপাৰেশ্যন কৰি বন্ধ কৰিবই লাগিব ভয় খাব নালাগে কিন্তু অপাৰেশ্যন কৰিব মানে জৰুৰী আচ্ছা এনেকুৱা ধৰণৰ বস্তু ধৰক পাইল ফিচাৰ ফিস্টুলা সবটো ইয়াৰ ওচৰ বাজৰে হয় এতিয়া কথাটো হ'ল যাব লাগিব আপুনি সাৰ্জিকেল স্পেচিয়েলিষ্টৰ তাতে কাৰণ তেখেতে এই তিনিবিধ বেমাৰৰ স্পেচিয়েলিষ্ট এতিয়া কথাটো হ'ল এই যে মই দিছো কি খাব কি নাখাব কি কমাই খাব এই গোটেইখিনি বস্তু এই তিনিটা বেমাৰৰ বাবে প্ৰযোজ্য বস্তু বুজি পালে এইবোৰ বেমাৰ বহুত কমন আৰু হেয়ে কি কৰে মানুহবিলাকে খুব গাঁৱলীয়া ঔষধ ট্ৰাই কৰে এক্সপেৰিমেণ্ট কৰে কিন্তু প্লিজ এক্সপেৰিমেণ্ট নকৰিব কাৰণ আমি নিজৰ চকুৰ সন্মুখত দেখিছোঁ এই বেমাৰবোৰক পুহি এসময়ত এইবোৰে এনেকুৱা কমপ্লিকেশ্যন কৰিছে যে মানুহে হস্পিটেলত এমাহ দুমাহ থাকিব লগা হৈছে আৰু কিছুমানৰ এইবোৰ বেমাৰৰ পৰা পাছলৈ গৈ কেঞ্চাৰো হৈছে সেয়েহে সাৱধান বস্তুক লৈ মানে বেমাৰক লৈ এক্সপেৰিমেণ্ট নকৰিব কাৰণ কি জানে এইবোৰ বেমাৰ প্ৰথম অৱস্থাত সৰু অলপ কিছু মেডিচিন ব্যৱহাৰ কৰি আপুনি ভাল হৈ যাব সেয়েহে বেছি দিন পুহি নাৰাখিব বেছি দিন পুহি ৰাখিলে এইটো গৈ উল্টাহে হ'ব এতিয়া কথাটো হ'ল মই ইমানখিনি বুজালো যদি আপোনালোকে বুজি পাইছে যদি ভাল পাইছে যদি ধৰক অলপ কনচেপ্টটো ক্লিয়াৰ হয় মনটো ভাল লাগিছে বোলে মই এইখিনি বুজি পাইছোঁ এতিয়া মই প্ৰতিৰোধ কৰিব পাৰিম তেতিয়াহ'লে কথাবোৰ নিজৰ মাজত নাৰাখি কাইণ্ডলি স্প্ৰেড কৰক শ্বেয়াৰ কৰক ফেচবুক আৰু হোৱাটছএপত শ্বেয়াৰ কৰক গ্ৰুপবিলাকক দিয়ক পেজবিলাকত দিয়ক মোৰ খুব ভাল লাগিব যদি জানে আৰু তলত লাইক বাটনটো টিপি দিব যদি ভাল লাগিছে আৰু যদি ভাল লগা নাই ডিছলাইক বাটন টিপি দিব ঠিক আছে আকৌ লগ পাম নেক্সট ভিডিঅ'ত কথা দিলোঁ জয় অসম